15 দিনে নিৰুদ্দেশ হৈ আছে জামুগুৰি গাঁৱৰ আবুল নছৰ। নগাঁও জিলাৰ জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত জামুগুৰি গাঁৱৰ নিবাসী আবুল কাছেমৰ পুত্ৰ আবুল নছৰ আজি 15 দিনে নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে মানসিকভাৱে কিছু বিকাৰগ্ৰস্ত আবুল নছৰ ঘৰৰ পৰা ওচৰৰে বজাৰলৈ বুলি ওলাই যায় যদিও ঘৰলৈ ঘূৰি নাহে। অসহায় দৰিদ্ৰ পৰিয়ালটিয়ে আত্মীয় স্বজনৰ লগতে বিভিন্ন ঠাইত বেজাৰ কোচাৰ কৰিছে যদিও বৰ্তমানলৈকে আবুল নছৰৰ কোনো সংসূত্ৰ উলিয়াব পৰা নাই। দুটি সন্তানক লৈ পৰিয়ালটিৰ লগতে গাঁওবাসী ৰাইজ অতি বিমূৰত পৰিছে। কোনো সদাশয় ব্যক্তিয়ে আবুল নছৰৰ কিবা সন্ধান পালে 9101466702 ফোন নম্বৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে। মোহাম্মদ আবুল নছর, পিতার নাম আবুল কাসেম। আজি 15 দিন ধৰি সন্ধানহীন হৈ আছে। তাৰ মানুহে কিবা বেকাৰগ্ৰস্ত অকণমান আছে, তাৰ ব্ৰেইনটো অকণমান ডিফেক্ট আছে। আমি ৰাইজে কিছুদিন আগত তাক কিবা এটা সহযোগ কৰি তেজপুৰ হস্পিটেলৰ পৰা মই চিকিৎসা কৰি লৈ আহিছোঁ। এতিয়া অলপ ভালে হৈছে, 80% মান ভাল হৈ আছে, 20% তাৰ মাথাটো অলপ ডিফেক্ট আছে। সেই মানুহটো আজি প্ৰায় 15 দিন ধৰি সন্ধানহীন হৈ আছে। কোনোবাই যদি পাইছে, কোনোবাৰ যদি দেখিছে, তেনেহ'লে আমি তলত দুখনমান ফোন নম্বৰ উল্লেখ কৰি দি আছোঁ। এই দুখন ফোন নম্বৰত ফোন কৰি যোগাযোগ কৰিব আমাৰ লগত, তেনেহ'লে আমি মানুহটো পাম বুলি আশাবাদী হৈছোঁ। গাঁওখনৰ নাম কি? গাঁওখনৰ নাম জামুগুৰি। নাই, সেই মানে মাথাটো অকণমান ডিফেক্ট আছে, ডিফেক্টটোৰ কাৰণে মানে ঘৰত থাকি কেতিয়াবা বটদ্ৰৱাৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট, অসম টুডে।